এই মুহূৰ্তত কোটি কোটি মুছলমানৰ বাবে এক ভাল খবৰ। মুৰ্ছিদাবাদত আজি ক্ষন্তেক সময়ৰ পিছৰ পৰা আৰম্ভ হ'ব বাবৰি মছজিদৰ নিৰ্মাণৰ কাম। হুমায়ুন কবিৰৰ নেতৃত্বত 1200 মৌলবী মুফতিৰ উপস্থিতিত আৰম্ভ হ'ব মছজিদ নিৰ্মাণ কাৰ্য। বৃহৎ ধৰ্মীয় সমাৰোহত দুঘণ্টাজোৰা কোৰাণ পাঠেৰে আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম। এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ তীব্ৰ বিতৰ্ক আৰু ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে মুৰ্ছিদাবাদত আজি ক্ষন্তেক সময়ৰ পাছত আৰম্ভ হ'ব বাবৰি মছজিদৰ নিৰ্মাণৰ কাম। হুমায়ুন কবিৰৰ নেতৃত্বত এই কাম অনুষ্ঠিত হ'ব। 1200 মৌলবী মুফতিৰ উপস্থিতিত আৰম্ভ হ'ব মছজিদ নিৰ্মাণৰ কাম। বিজেপিক চেলেঞ্জ দি হুমায়ুন কবিৰৰ নেতৃত্বত আৰম্ভ হ'ব এই নিৰ্মাণ কাৰ্য। বাবৰি মছজিদ নিৰ্মাণত কোনেও বাধা দিব নোৱাৰাৰ সকিয়নি হুমায়ুন কবিৰৰ। মুছলমান হিচাপে মই বাবৰি মছজিদ নিৰ্মাণ কৰিমেই বুলি মন্তব্য কৰিছে হুমায়ুন কবিৰে। মুছলমান হিচাপে মোৰ বাবৰি মছজিদ নিৰ্মাণৰ অধিকাৰ আছে। 1200 মৌলবী মুফতিৰ উপস্থিতিত আৰম্ভ হ'ব মছজিদ নিৰ্মাণ কাৰ্য। বৃহৎ ইছলামিক ধৰ্মীয় সমাৰোহেৰে মুৰ্ছিদাবাদত আৰম্ভ হ'ব মছজিদ নিৰ্মাণৰ কাম। দুপৰীয়া 12 বজাৰ লগতে আৰম্ভ হ'ব মছজিদ নিৰ্মাণৰ কাম। নিৰ্মাণৰ পূৰ্বে চলিব দুঘণ্টাজোৰা কোৰাণ পাঠৰ। 1200 মৌলবী মুফতিৰ উপস্থিতিত হ'ব এই মছজিদ নিৰ্মাণৰ কাৰ্য। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আৰম্ভ হ'ব বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য। মছজিদ নিৰ্মাণৰ পূৰ্বে যোগী আদিত্যনাথৰ সকিয়নি মছজিদ সমৰ্থনকাৰীৰ। বাবৰি মছজিদৰ নিৰ্মাণৰ সপোন পূৰণ হ'বলৈ দিয়া নহ'ব বুলি মন্তব্য যোগী আদিত্যনাথৰ। ভাৰতত বাবৰি মছজিদ নিৰ্মাণৰ সপোন বাস্তৱ হ'বলৈ দিয়া নহ'ব, এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যোগী আদিত্যনাথক। মুৰ্ছিদাবাদত আজিৰে পৰা আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম। প্ৰায় 1200 মৌলবী মুফতিৰ উপস্থিতিত আৰম্ভ হ'ব মছজিদ নিৰ্মাণৰ কাম। ক্ষন্তেক সময়ৰ পাছতে আৰম্ভ হ'ব এই কাৰ্য। হুমায়ুন কবিৰৰ নেতৃত্বত 1200 মৌলবী মুফতিৰ উপস্থিতিত আৰম্ভ হ'ব মছজিদ নিৰ্মাণ কাৰ্য। কোনেও বাধা দিব নোৱাৰে বাবৰি মছজিদ নিৰ্মাণৰ ক্ষেত্ৰত। মুছলমান হিচাপে মই এয়া কৰিমেই বুলি বৰ্তমান মন্তব্য কৰিছে হুমায়ুন কবিৰে। বৃহৎ ধৰ্মীয় সমাৰোহত দুঘণ্টাজোৰা কোৰাণ পাঠেৰে আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম। 1200 মৌলবী মুফতিৰ উপস্থিতিত আৰম্ভ হ'ব মছজিদ নিৰ্মাণ কাৰ্য। জনাইছে মুহূৰ্তত এই খবৰ।